আপোনালোক সকলোলৈকে পবিত্ৰ বৰদিনৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জনালোঁ। আৰু এয়া আমাৰ সৰু এজোপা খ্ৰীষ্টমাছ ট্ৰী এনেদৰে ডেক'ৰেশ্যন কৰি ৰাখিছে পাহিয়ে। কিছুমান বস্তু বনাইছে নিজেই, কিছুমান বাৰু বজাৰৰ পৰা কিনি অনা। আৰু এতিয়া ৰাতিপুৱা সময় হ'ল, তাইতো এক্সাইটেড, আজি সোনকালে উঠিছে কাৰণ আশা কৰি আছে সান্তা ক্লজে তাইক কাৰণেনো কি দি থৈ গৈছে। Let's search for the Christmas gift. Not here. Not here. Not here. Not here. It's nowhere. Where is it? Inside here? Maybe. Okay. Now let's open the gift. Now let's open. A little pink stuff. And the green stuff. What is it? It's a book! No. It's a book! The second part of... Wow! It's the second part of this book. Yay! I love this book now. It's the second part of the book I have. Yay! Are you happy? Yes, I'm very, very, very happy. তাইৰ কাৰণেতো সান্তা ক্লজটো আমিয়ে হয়। তাই এবাৰ লিখিছিলে বোলে এখন কিতাপ লাগিছিলে তাইক পঢ়িবৰ কাৰণে, সেয়া কিতাপ এখন তাইক আনি দিলোঁ। আৰু এতিয়া ৰাতিপুৱাই ঠাণ্ডা পৰিছে যিহেতু সেইকাৰণে গৰম গৰম কফি ৰেডি কৰি লৈছোঁ আৰু লগতে লৈ লৈছোঁ বিস্কুট। আৰু তাৰপিছতে আজি ভাবিলোঁ খ্ৰীষ্টমাছ বুলি কেইটামান কুকিজ বনাওঁ, কাৰণ পাহিয়েও কৈ আছে আৰু মোৰো মন গৈ আছিলে বহুত দিনৰ পৰা ট্ৰাই কৰিবলৈ কুকিজ। এয়া ৰুম টেম্পাৰেচাৰ থকা একাপ বাটাৰ লৈছোঁ আৰু তাকে এনেদৰে হেণ্ড ব্লেণ্ডাৰটো দি পূৰা বিট কৰি ল'ম যিমান পাৰোঁ ফ্লাফি হোৱালৈকে। এইখিনিত বাৰু অকণমান সময় লাগে, লাহে লাহে কৰিব লগা হয়। আৰু এয়া অলপ সময়ৰ পাছতে দেখিলে গোটেইখিনি ধুনীয়াকৈ মই বিট কৰি ল'লোঁ। এতিয়া একদম ফ্লাফি হৈ গ'ল, লাইট হৈ গ'ল। আৰু ইয়াতে মই 1/4তকৈ অলপমান বেছি হ'ব চেনি পিচি লৈছিলোঁ। তাৰপিছত সেইখিনি প্ৰথমতে এনেদৰে দেখিলে হাতেৰে মিক্স কৰি ল'লোঁ যাতে হেণ্ড ব্লেণ্ডাৰ দিয়াৰ লগে লগে উফৰি য'তে ত'তে নপৰে। আৰু তাৰপাছতে এয়া ব্লেণ্ডাৰ দি গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। প্ৰথমতে হাতে মিক্স কৰি ল'লে মানে ভাল হয় আৰু তেতিয়া মানে উফৰি জাফৰি য'ত নপৰে, মানে পাকঘৰটো অলপ কমকৈ লেতেৰা হয়। লেতেৰাটো হ'বই, সেইটোতো চিয়'ৰ, কাৰণ বাটাৰবোৰ উফৰি যায়, আপোনালোকে দেখিছেই চাগে। আৰু তাৰপিছত এই গোটেইখিনি মই মিক্স কৰি ল'লোঁ। আৰু তাৰপিছতে ইয়াতে দি দিছোঁ মই 2 কাপ আটা। আপোনালোকে ময়দাও দিব পাৰে, কিন্তু মই আজি আটা দি বনাইছোঁ, আটাৰ পৰা মানে একদম পূৰা হেল্ডি ষ্টাইলত। আৰু তাৰপিছতে এয়া দেখিলে এতিয়া মানে আৰু বেলেগ স্পেটুলাৰ কাম নাই। এতিয়া হাতখন ধুনীয়াকৈ চাফা কৰি ধুই লৈ শুকান কৰি হাতেৰে পূৰা লাহে লাহে মিক্স কৰি যাম। আৰু মিক্স কৰোঁতে আপোনালোকে হেৰি কৰিব পাৰে, অকণমান মানে এচামুচমান যদি দৰকাৰ হয় 1 ড্ৰপ তেনেকৈ গাখীৰ দিব পাৰে। মই দিছিলোঁ, সেইখিনি বাৰু ৰেকৰ্ড কৰাই নহ'ল। আৰু তাৰপিছত এইখিনি দেখিলে গোটেইখিনি এনেকৈ ডো বনাই ল'লোঁ মই এটা। আৰু তাৰপিছতে এনেকৈ প্লাষ্টিকৰ ভিতৰত এনেকৈ থৈ লৈ এতিয়া মই যিমান মানে পাতলাকৈ আপোনালোকে বিস্কুটটো বনাব বিচাৰে, কুকিজটো বনাব বিচাৰে, সিমানটো কৰি লৈ এইখিনি মানে ফ্ৰিজত ৰাখি থৈ দিব লাগিব প্ৰায় 1 ঘণ্টামানৰ কাৰণে। মই 2টা টাইপৰ ৰেডি কৰিছোঁ, এটা প্লেইন বাটাৰ আৰু এটা মই অলপমান চকো চিপছ মিক্স কৰি দিলোঁ। আৰু এই এইখিনি আগৰখিনি দেখিলে মই ফ্লেট কৰিলোঁ, তাৰপিছত বন্ধ কৰি ফ্ৰিজত থৈ দিলোঁ। আৰু তাৰপিছত এতিয়া এইখিনিও ধুনীয়াকৈ বেলি ল'ম আৰু তাৰপিছত এনেকৈ পলিথিনে ধুনীয়াকৈ বান্ধি প্ৰায় 1 ঘণ্টামান এইটো ফ্ৰিজত ৰাখিব লাগিব, তেতিয়া ধুনীয়া ছেট হৈ যাব। আৰু তাৰপিছতে মানে যেনেকৈ আৰু মন যায় কুকি মানে কাটাৰ দি বা কটাৰীও মানে শ্বেপ কৰি কাটি তাৰপিছত বেক কৰিব লাগিব। এইখিনি 1 ঘণ্টাৰ কাৰণে থৈ দিম। আৰু সেই 1 ঘণ্টাৰ কাৰণে এতিয়া মই কি কৰিম, প্ৰথমতে এটা কেক এটা বনাই লওঁ আহক, যেতিয়ালৈকে মানে মোৰ কুকিখিনি ছেট হৈ নাযায়।
প্ৰথমতে এয়া দেখিলে ইয়াত মই 3টা কণী লৈছোঁ সেই কণীকেইটা মই একদম ফ্লাফি হোৱালৈকে মানে বিট কৰি ল'লোঁ আৰু তাৰপিছতে ইয়াতে মই আধা কাপ চেনি দি দিলোঁ আৰু লগতে মানে বিট কৰি আছোঁ মই আনদিনাখন হাতে দিয়ে মিক্স কৰি দিওঁ চুষ্টি লাগে এইবোৰ ইমানখন মানে বস্তু বাহানি উলিয়াই থাকিবলৈ কিন্তু আজি মন গৈছে যে সেইকাৰণে মানে পূৰা হেণ্ড ব্লেণ্ডাৰ মই ব্যৱহাৰ কৰিছোঁ আৰু তাৰপিছত চেনিটো মিক্স হৈ যোৱাৰ পিছত ইয়াতে আধা কাপ মই ৰিফাইন তেল দি দিলোঁ আপোনালোকে বাটাৰো দিব পাৰে বাৰু তাৰপিছত ৰিফাইন তেল দিয়াৰ পিছতো মই আকৌ ধুনীয়াকৈ বিট কৰি আছোঁ গোটেইখিনি যেতিয়ালৈকে মানে একদম ফ্লাফি হৈ নাযায় আৰু তেতিয়ালৈকে বিট কৰি আছোঁ ধুনীয়াকৈ দেখি আছে নহয় আৰু তাৰপাছতে মই ইয়াতে 1 কাপ দি দিছোঁ আটা ইয়াতো সেইকে কথা আপোনালোকে ময়দা দিব পাৰে কিন্তু মই একদম হেল্ডি মানে আটা দি বনাইছোঁ প্ৰায় কেকবোৰ আটা দিয়ে বনাওঁ আৰু ইয়াত দেখিলে মই কৰি ল'লোঁ মিক্স কিন্তু মোৰ লাগিছে যে অকণমান আৰু অলপমান কিবা দৰকাৰ হ'ব সেইকাৰণে মই ইয়াতে দি দিছোঁ দৈটো মানে হিচাপত তেনেকৈ দিয়া নাই আৰু মই দেখিছে নহয় 1 চামুচমান জোখৰ হ'ব কিজান ডাঙৰ চামুচেৰে সেয়া তেনেকৈ অকণকৈ দি মই মিক্স কৰি লৈছোঁ আপোনালোকে গাখীৰো দিব পাৰে বাৰু তাৰপিছত এইখিনি কৰি ল'লোঁ ধুনীয়াকৈ মিক্স এইখিনি মোৰ প্ৰায় এতিয়া ৰেডি হৈ গ'ল আৰু এতিয়া ইয়াতে মই দি দিম মিক্স মোৰ ওচৰত আছিলে কিচমিচ আৰু কাজু এইখিনি মই এনেকৈ কাজুখিনি কাটি লৈছোঁ কিচমিচখিনি কটা নাই বাৰু তাৰপিছত এইখিনি কৰি দিম ধুনীয়াকৈ মিক্স আৰু ইয়াতে একচুৱেলি খ্ৰীষ্টমাছ কেকত মানে আৰু বহুত কিবাকিবি বস্তু দিয়া হয় মোৰ ওচৰত এতিয়া নাই মোৰ ওচৰত অকল এই 2টা বস্তুৱে আছিলে কাৰণে মই আজি অকল এই 2টাই দি দিলোঁ আৰু আজি মই এনেকুৱা এটা টিন ফইলৰ বক্সতে বনাবলৈ লৈছোঁ আৰু দেখিলে প্ৰথমতে গোটেইখিনি মই ইয়াতে দি ল'লোঁ বেটাৰখিনি কেক বেটাৰ তাৰপাছতে ইয়াতে দি দিছোঁ মই কাজুখিনি এনেকৈ এফাল কৰি কাজুখিনি দি দিলোঁ আৰু তাৰ ওপৰতে মই দি দিছোঁ অলপ কেইটামান কিচমিচ আৰু আপোনালোকৰ ওচৰত মানে যিমান যেনেকুৱা নাটছ থাকে আপোনালোকে চবেই দিব পাৰে খ্ৰীষ্টমাছ কেকত আৰু ফ্ৰুটেড নাট যিমানে হয় সিমানে বেছি ভাল হয় আৰু তাৰপিছতে 180 ডিগ্ৰীত প্ৰিহিট কৰি থোৱা অভেনত মই এইখিনি বেক কৰি ল'ম আৰু বেক কৰোঁতে মোৰ এইখিনি সময় লাগিব প্ৰায় 15 পৰা 20 মিনিটমান আৰু তাৰপিছতে চাওক আমাৰ আজি ধুনীয়া কেকটো ৰেডি হৈ গ'ল খ্ৰীষ্টমাছ স্পেচিয়েল কেকটো আৰু অলপ দেৰি পাছত বাহিৰত উলিয়াই দেখাইছোঁ চাওক ইমান ধুনীয়া হৈছে হয়নে আৰু খাবলৈও ভাল আছিলে আৰু বিশেষকৈ আটাৰ কাৰণে ফুল অন হেল্ডি আৰু 1 ঘণ্টা হৈ গ'ল ইফালে মোৰ কেকটো ৰেডি হৈ গ'ল নহয় তাৰপিছত এয়া দেখিলে কুকি যিটো মই ৰেডি কৰি থৈছিলোঁ কুকি ডো সেইটো উলিয়াই আনিলোঁ আৰু তাৰপাছতে এয়া পাহিয়ে আহিলে মোক হেল্প কৰিবলৈ তাই একেবাৰে খ্ৰীষ্টমাছ মানে টুপিটো পিন্ধিয়ে আছে দেখিছেনে আৰু তাৰপিছত তাই বিভিন্ন ধৰণৰ মানে এনেকুৱা কুকি কাটাৰ লৈ কাটিবলৈ আৰম্ভ কৰিলে আৰু যিহেতু অভেনটো গৰম হৈ আছিলে সেইকাৰণে মই এনেকৈ এখন বাটাৰ পেপাৰ লগাই কুকিখিনি ইয়াতে এনেকৈ সেট কৰি ল'লোঁ অলপ গেপ কৰি দিছোঁ তাৰপাছতে অভেনত ভৰাই দিলোঁ 150 ডিগ্ৰীত মানে এইখিনি প্ৰায় 10 পৰা 15 মিনিটৰ ভিতৰতে ৰেডি হৈ যায় যেতিয়া ওপৰত অকণ ৰঙা এটা কালাৰ আহা যেন লাগে তেতিয়াই উলিয়াই দিব লাগে প্ৰথমতে উলিয়াই দিওঁতে অলপ মানে ভিতৰডোখৰ ছফ্ট হৈ থাকে কিন্তু যেতিয়া ঠাণ্ডা হৈ যায় তেতিয়া সি ধুনীয়া হৈ যায় একদম টান হৈ যায় আৰু যিহেতু আজি খ্ৰীষ্টমাছ ডে এনেকুৱা কিছুমান দিনত মানে ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত বেছি ভাল লাগে সেইকাৰণে আমি ছাডেন প্লান কৰিলোঁ আৰু মই যিহেতু কুকি আৰু কেক বনাইছিলোঁ সেই গোটেইখিনি বান্ধি ল'লোঁ আৰু আহি ওলালোহি ফ্ৰেণ্ডৰ ঘৰত আৰু এইখন পাহিয়েও এখন তাহাঁতৰ ল'ৰা ছোৱালী দুইটাৰলে বুলি এখন খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰ কাৰ্ড এখন বনালে ইয়াত দেখিছে এটা ধুনীয়া ড্ৰয়িং কৰি দিছে আগফালে সিহঁতৰ নাম আৰু পিছফালে পাহিৰ নিজৰ নাম আৰু তাই ইয়াতে ড্ৰাই ফ্ৰুটছৰ লাড্ডু বনাই থৈছিলে আৰু এইটো যে ইমান মৰম লাগিছিলে মোৰ নহয় বিৰাটেই বেছি ভাল লাগিছিলে আৰু তাকে আজি আহিলোঁ ইহঁতৰ ঘৰতে বোলো ইভিনিংটো ভালকৈ স্পেণ্ড কৰোঁ বুলি আৰু আহিয়ে প্ৰথমতে ইয়াত তেওঁলোকে চাই আছিলে এইখন গোলমাল চিনেমাখন এখনহে বহি চাবলৈ ল'লোঁ আমি এখন যে ভূত ওলোৱাখন সেইখন আৰু তাৰপিছতে এয়া 3টা ল'ৰা ছোৱালীৰ লগতে বহি লৈ কেক কাটিব বহিলে আৰু খ্ৰীষ্টমাছ বুলি স্পেচিয়েল সিহঁতৰ কাৰণে বনাই আনিছিলোঁ গোটেই কেকটো মই বান্ধি লৈ আহিলোঁ আৰু আহি সিহঁতৰ ঘৰতে কাটিলোঁ ধুনীয়াকৈ সকলোৱে খালোঁ হাঁহি ফূৰ্তি কৰিলোঁ ধেমালি কৰিলোঁ কিছুমান ধুনীয়া সময় ভাল লগা সময় লগতে আমি কটালোঁ
আৰু এয়া তেওঁলোকে পকৰি বনাবলৈ ৰেডি কৰি থৈছিলে এইফালে ময়ো অলপমান হেল্প কৰি দিছোঁ আলু পিঁয়াজ ধনিয়া এইবোৰৰ মিক্স পকৰি আছিলে ঠাণ্ডা ঠাণ্ডা বতৰত গৰম চাহকাপৰ লগত পকৰি খাই কি মজা লাগে নহয়নে বাৰু আৰু এয়া পকৰি বনোৱা হৈ গ'ল আমি চবেই লগতে বহি এতিয়া খাবলৈ লৈছোঁ আৰু তাই ধনিয়া এনেকুৱা চাটনি এখনো বনাই থৈছিলে কি ভাল লাগিলে সঁচাকৈ বহুত দিনৰ পিছত মানে এনেকুৱা বস্তুবোৰ আচলতে সদায় কাৰোবাৰ লগত ফ্ৰেণ্ডৰ লগত সেনেকৈ বহি খাবলৈ বেছি ভাল লাগে নে কি কয় আপোনালোকে আৰু চাহ তাহ খাই হৈ গ'ল তাৰপিছত এয়া দেখিলে পাহিহেঁতি বহিছে প্লে ষ্টেচন খেলিবৰ কাৰণে প পেট্ৰলৰ কিবা গেম এটা বোলে খেলিবলৈ নতুনকৈ আনিছিলে আৰু তাৰ অলপ দেৰি পাছতে এয়া পোৱালীজনীয়ে মোক গান বজাই শুনাবলৈ আহিলে মই বোলো অকণমান ৰেকৰ্ড কৰি থৈ দিওঁ এইবোৰে ভাল লাগে সৰু সৰু মুহূৰ্তবোৰ নহয় জানো আৰু এনেদৰে খ্ৰীষ্টমাছ বুলি এটা ধুনীয়া আবেলি আমি ফ্ৰেণ্ডৰ লগত পাৰ কৰিলোঁ ভাল লাগিলে হাঁহি ফূৰ্তিৰে সময়বোৰ কটালোঁ আৰু খোৱা বোৱাও কৰিলোঁ তেওঁলোকৰ ঘৰতে ৰাতি ডিনাৰটো কৰি অহা হ'ল আৰু এয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিলোঁ অন্য এটা দিনত আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো সুস্থ থাকক আৰু হাঁহি ফূৰ্তিৰে থাকক বাই